নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ এডুকেশ্যন ইউনিট 3 পাঠ্যক্ৰম শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতিসমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতিসমূহ প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, পাঠ্যক্ৰম শব্দটো মূলতঃ কোন ভাষাৰ পৰা উৎপত্তি হৈছিল? উত্তৰ, লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে। 2 নম্বৰ প্ৰশ্ন, শিক্ষা জীৱনৰ প্ৰস্তুতি নহয়, শিক্ষাই জীৱন। এই কথাষাৰ কোনে কৈছিল? উত্তৰ, জন ডিউৱে এই কথাষাৰ কৈছিল। 3 নম্বৰ প্ৰশ্ন, আইডিয়ালিজম শব্দটোৰ ক'ৰ পৰা উৎপত্তি হৈছে? উত্তৰ, গ্ৰীক শব্দ আইডিয়েন শব্দৰ পৰা আইডিয়ালিজম শব্দটো উৎপত্তি হৈছিল। 4 নম্বৰ প্ৰশ্ন, প্ৰকৃতিবাদ দৰ্শনৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ, প্ৰকৃতিবাদ দৰ্শনৰ প্ৰতিষ্ঠাতা হ'ল দাৰ্শনিক ৰুছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 5 নম্বৰ প্ৰশ্ন, 1952-53 চনৰ মুডালিয়াৰ আয়োগে পাঠ্যক্ৰমৰ সংজ্ঞা কেনেধৰণে আগবঢ়াইছিল? উত্তৰ, বিদ্যালয় আৰু ইয়াৰ শ্ৰেণীকক্ষসমূহ পুথিভঁৰাল, প্ৰয়োগশালা, কাৰখানা, খেলপথাৰ আৰু অন্যান্য বিবিধ ক্ষেত্ৰত ছাত্ৰ শিক্ষকৰ সংস্পৰ্শত ছাত্ৰই লাভ কৰা বহুমুখী ক্ৰিয়াৰ সামূহিক অজ্ঞতাকেই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হয়। 6 নম্বৰ, প্ৰাগমাটিজম শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছিল? উত্তৰ, গ্ৰীক ভাষাৰ পৰা। 7 নম্বৰ প্ৰশ্ন, ভাল পাঠ্যক্ৰমৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ, ভাল পাঠ্যক্ৰমৰ দুটা বৈশিষ্ট্য হ'ল: 1. শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ মাজত সু-সমন্বয় সূচক প্ৰচেষ্টা। তেনে পাঠ্যক্ৰমে শিক্ষাৰ্থীসকলক বিদ্যালয়ৰ ভিতৰত আৰু বাহিৰত দেখা সমস্যাৰ সমাধানত সহায় কৰে। 2. এটি ভাল পাঠ্যক্ৰম হৈছে সুন্দৰ শিক্ষণ অভিজ্ঞতাৰ সম্পূৰ্ণ ভাণ্ডাৰ, যাৰ জৰিয়তে শিক্ষাৰ্থী নিজৰ লক্ষ্যত উপনীত হয় আৰু অভিজ্ঞতাৰ দিশ নিৰ্দেশ পায়। 8 নম্বৰ, পাঠ্যক্ৰমৰ এটা প্ৰকাৰ উল্লেখ কৰা। উত্তৰ, পাঠ্যক্ৰমৰ এটা প্ৰকাৰ হ'ল পৰম্পৰাগত পাঠ্যক্ৰম। 9 নম্বৰ প্ৰশ্ন, ক্ৰিয়াভিত্তিক পাঠ্যক্ৰমৰ দুটা উদাহৰণ দিয়া। উত্তৰ, ক্ৰিয়াভিত্তিক পাঠ্যক্ৰমৰ দুটা উদাহৰণ হ'ল: 1. কোচৰ স্বভাৱসুলভ প্ৰাকৃতিক শিক্ষা আৰু বাস্তৱ অভিজ্ঞতা শিশুক প্ৰদান। 2. মণ্টেছৰীৰ ইন্দ্ৰিয় অনুশীলনৰ যোগে হাতে কামে কৰা প্ৰত্যক্ষ শিক্ষা। 10 নম্বৰ প্ৰশ্ন, আদৰ্শবাদ দৰ্শনৰ পিতৃস্বৰূপ হিচাপে কাক গণ্য কৰা হয়? উত্তৰ, প্লেটোক আদৰ্শবাদৰ পিতৃ জ্ঞান কৰা হয়। 11 নম্বৰ প্ৰশ্ন, পৰম্পৰাগত পাঠ্যক্ৰম কাক বোলে? উত্তৰ, বিষয়কেন্দ্ৰিক পাঠ্যক্ৰমক পৰম্পৰাগত পাঠ্যক্ৰম বুলি কোৱা হয়। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।